আজি লৈ আহিছোঁ কম সময়তে বনাব পৰা সুস্বাদু লাও বিলাহী মাছৰ তৰকাৰী। মিহিকৈ কাটি লোৱা লাওখিনি কুকাৰ দিলোঁ, এটা বিলাহী টুকুৰা কৰি দিছোঁ, সোৱাদ অনুযায়ী নিমখ, অকণমান পানী দি 4-5টা চিটি মাৰি লৈছোঁ। এইফালে খুন্দনাত লৈছোঁ আদা নহৰু খুন্দি। তেল গৰম হৈ আছিল, মাছকেইপিচো ভাজি ল'লোঁ। মাছকেইপিচ উঠাই ৰখি যোৱা তেলখিনি দিছোঁ গোটা জিৰা, শুকান জলকীয়া, মিহিকৈ কাটি লোৱা পিঁয়াজ এটা, আদা নহৰু অলপ, কেঁচা জলকীয়া 2টা দি এইখিনি ৰঙচুৱাকৈ ভাজি ল'লোঁ। লাওৰ লগত সিজোৱা বিলাহীখিনি উঠাই ইয়াত অকণমান সময় ভাজি লৈছোঁ। জোখমতে দিলোঁ হালধি। এতিয়া লাওখিনি দি দিলোঁ। লাওখিনি টুকি লৈ দিছোঁ, পানীখিনি দিয়া নাই। জুইটো বঢ়াই লৈ অলপ সময় এইদৰে ভাজি থাকিম। এতিয়া দিছোঁ কেঁচা মটৰ কেইটামান। এইখিনি ভজা হৈয়ে গ'ল। এতিয়া লাও সিজোৱা পানীখিনি তাত দি দিলোঁ। ধুনীয়াকৈ উতলিব দিলোঁ। উতলি থাকোঁতে ভাজি লোৱা মাছকেইপিচ দিলোঁ। আপোনালোকে বাৰু এইদৰে বনাই খাইছেনে? কম সময়